হে ৰাম চিত্তত ধৰিলা কৃষ্ণে এৰি কৰ্মৱান মধুৰ মূৰ্তিক মাত্ৰ মনে কৰৈ ধ্যান। শব্দবিলাক মন কৰিব, মহাপুৰুষে বৰ কৌশলগতভাৱে শব্দবোৰ লিখিছে। মধুৰ মূৰ্তিক মাত্ৰ মানে কি, চিত্তত ধৰিলা কৃষ্ণে এৰি কৰ্মৱান। যেই মুহূৰ্তত ভগৱান কৃষ্ণই তেওঁলোকৰ চিত্তত প্ৰৱেশ কৰিলে অন্য কৰ্ম তেওঁলোকে পৰিত্যাগ কৰি দিলে। অন্য কৰ্মৰ আৰু প্ৰয়োজন নাই। এবাৰ যদি আপোনাৰ চিত্তত ভগৱান প্ৰৱেশ কৰিলে, এবাৰ যদি চিত্তত ভগৱান বিদ্যমান হ'ল, বিৰাজমান হ'ল, তেতিয়াহ'লে কোনো আৰু অন্য কৰ্মৰ প্ৰয়োজন নাই। আৰু তেওঁলোকে এটাই শ্ৰেষ্ঠ কৰ্ম সাধন কৰিলে, মধুৰ মূৰ্তি যিটো ভগৱানৰ শ্ৰেষ্ঠতম মূৰ্তি, সেইটো হৃদয়ত তেওঁলোকে অখণ্ডভাৱে ধ্যান কৰি, অখণ্ডভাৱে সেইটো ধ্যান কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে। আর কৃষ্ণক দেখিতে উত্ৰাবলহু বৰ ধনী নিৰীক্ষণে সবে দিলে কলবৰ। আর কৰ্ণৰ কুণ্ডল দোলে জাহান্তে পথত চাপৰিয়া আৰহুয়া লৰে বনত। আর জন আন গোপীগণ লগলাগি যায় চলয় অলক্ষিতে সতীয়া খব কশংকাই। আর আসিলে কতু কতু গোপী গাই দুই ও কান্দিয়া সারি যাই বিমোহিত হুই। রাম কতু জনি যাই দধি মথন কুঁৱেৰী আশাতে থাকিল দুগ্ধ চৰু সৈতে পৰি। আর পিয়ন্তে আছিলা শিশু তাহাকো নগনি পতি শুশ্ৰূষা কৰি যায় কতু জনী। আর সাঞ্জন্তে আছিলা কতু গোপিকালি পন্তে আধা ভুঞ্জা হুয়া কতু যাইল ৰন্তে। কতু ক্ৰূৰ ঘোষয় গাত আশিত অঞ্জন স্বামীক আনিয়া অন্ন পৰিষয় ব্যঞ্জন। আর হুয়া বিমোহিত চিত্ত আতি কৃষ্ণ গীত দিলে কলৱৰই পেলাই তলিয়া সহিত। আর এৰৈ যেন কৰ্ম ধৰ্ম ভকত সকলে কৃষ্ণৰ কীৰ্তন শুনি চিত্ত উত্ৰাবলে। আর নেদেখন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ সেহি মতে ভৈলা গোপী কৃষ্ণক সন্মুখ। এভাগ সিদ্ধান্ত আহিল যে এইভাৱে গোপীসকলে গৈ কৃষ্ণক সন্মুখী হ'ল। তাৰমানে কৃষ্ণক তেওঁলোকে সাক্ষাৎ পালে। কেনেকৈ পালে? যে বিমোহিত হৈ দৈনন্দিন জীৱনৰ যিসমূহ কৰ্ম আছিলে, সেই কৰ্ম প্ৰত্যেকে যি কৰ্মত লিপ্ত হৈ আছিলে, সেই কৰ্মসমূহ তেওঁলোকে পৰিত্যাগ কৰি দিলে, একো নকৰা হ'ল, গুচি গ'ল তেওঁলোক। আনকি তেওঁলোকে নিজক সজাই কচাই তুলিবৰ কাৰণে যিখিনি প্ৰয়াস কৰিছিল সেইখিনিও আধৰুৱাকৈ গৈছে। ইমান সময় নাই তেওঁলোকৰ।
প্ৰভুসকল আমাৰ ৰাসত গোপীসকলক যিবোৰ আমি গোপী সজাওঁ বা আমি যিবিলাকে গোপী হওঁ সেইবোৰ যিমান পাৰোঁ আমি সালংকৃতভাৱে সজাবলৈ যত্ন কৰোঁ কিন্তু ৰাসক্ৰীড়াত উল্লেখ কৰিছে যে গোপীসকল কিন্তু ইমান সাজি কাচি যোৱা নাই চকুৰ কাজল উঠত ঘূৰিছে উঠৰ বৰহম থুৰি গৈ ভ্ৰুৱ যুগত খান্দিছে কঁকালৰ মেখলা মূৰত গাঁঠিছে ইত্যাদি যেনে তেনে যাব লাগে সোনকালে যিমান পাৰে সোনকালে ভগৱান কৃষ্ণৰ সমীপলৈ যাব লাগে কিন্তু আমি ইমান ধুনীয়াকৈ গোপীসকলক কিয় দেখোঁ সেইটো ভগৱানৰ অন্তৰ্দৃষ্টি তাৰমানে কি হ'ল যে গোপীসকলৰ শৰীৰ বা শাৰীৰিক যিটো অৱস্থা ভগৱান কৃষ্ণই আৰু সেই শাৰীৰিক অৱস্থাটো চোৱা নাই আজি মননশীল দৃষ্টিভংগীৰে তেওঁলোকৰ যিটো সৌন্দৰ্য ভগৱানক প্ৰাপ্তিৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যময় ৰূপতে ভগৱানে আজি তেওঁলোকক দৰ্শন কৰিছে ইয়াৰ লগত শৰীৰৰ কোনো সম্বন্ধই নাই মই কাৰোবাক যদি অত্যন্ত ভাল পাওঁ খুব প্ৰেম কৰোঁ কাৰোবাক তেতিয়াহ'লে তেওঁৰ শৰীৰৰ সৌন্দৰ্যটো এটা সময়ত প্ৰেমিকসকলৰ কাৰণে গৌণ হৈ যায় মানে সেইটো আৰু মুখ্য হৈ নাথাকে তেওঁ যি পিন্ধিলেও মোৰ ভাল লাগে কাৰণ মই তেওঁক ভাল পাওঁ তেওঁ যি ক'লেও মোৰ শুনি ভাল লাগে কাৰণ মই তেওঁক ভাল পাওঁ তেওঁ যি খাবলৈ দিলেও মই সোৱাদ পাওঁ কাৰণ মই তেওঁক ভাল পাওঁ গতিকে কাৰোবাক যেতিয়া অন্তঃকৰণে ভাল পোৱা যায় তেওঁৰ যিকোনো কাৰ্যই ভাল লাগে গোপীসকলক ভগৱান পুৰুষে তেওঁলোকৰ প্ৰতি সদয় দৃষ্টি হৈছে গোপীসকল যেনেকৈ নাহক কিয় ভগৱানে কিন্তু অন্তৰ্দৃষ্টিৰে তেওঁলোকক সুন্দৰ দেখিছে সেইদিনাখন আৰু সেই দৃষ্টিটোকে আজি আমি সমাজত প্ৰতিভূত কৰোঁ ৰাসৰ মাধ্যমেৰে আমি সেইটো দেখোঁ তেওঁলোক আহিলে উদাহৰণ দিছে মহাপুৰুষে কি বুলি লিখিছে ভাগৱতত যে এৰৈ যেন কৰ্মধৰ্ম ভকতসকলে কৃষ্ণৰ কীৰ্তন শুনি চিত্ৰ উত্তাবলে যেনেধৰণে ভকতবিলাকে আজি অন্তত ইয়াত ভগৱন্ত পুৰুষৰ গুণানুকীৰ্তন হ'ব এই কথা জানি আপোনালোকে যেনেকৈ আজি দৈনন্দিন জীৱনৰ সকলো কৰ্ম পৰিত্যাগ কৰি আহি ইয়াত বহি আছে ঠিক তদ্ৰূপ গোপীসকলেও জীৱনৰ সমস্ত কৰ্ম পৰিত্যাগ কৰি তেওঁলোকে ভগৱান কৃষ্ণক প্ৰাপ্তিৰ কাৰণে দৌৰি আহিছে আৰু ইয়াত লিখিছে কিন্তু কথাটো হৈছে এনেকুৱা ধৰণৰ যে কৃষ্ণৰ কীৰ্তনৰ মহিমা এনেকুৱা যে কৃষ্ণৰ কীৰ্তনতকৈ পৃথিৱীৰ অন্য কোনো কৰ্মই শ্ৰেষ্ঠ হ'ব নোৱাৰে ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণতকৈ পৃথিৱীত শ্ৰেষ্ঠ কৰ্ম একো হ'বই নোৱাৰে এই কথা গোপীসকলে উদাহৰণৰ জৰিয়তে দিছে আৰু মহাপুৰুষেও এইটো লিখিছে যে নেদেখন্ত পুত্ৰ দ্বাৰা বিষয়ৰ সুখ এহিমতে ভৈলা গোপী কৃষ্ণৰ সন্মুখ কৃষ্ণ সন্মুখী হ'বৰ কাৰণে পুত্ৰ বা নিজৰ স্বামী গৃহ সুখ ধন সম্পত্তি ঐশ্বৰ্যৰ সমস্ত আশা পৰিত্যাগ কৰি কেৱল কৃষ্ণময় ভাৱনাৰে কৃষ্ণৰ সন্মুখী হ'ল তেওঁলোক ৰাম কৃষ্ণে হৰিলন্ত চিত্ত হেৰাইল চেতন পিন্ধয় পাৱত নিয়া ৰত্নৰ কংকন আর মুণ্ডত মেখলা বান্ধৈ বলয়া গলে পিন্ধি পাৱে গল পাতা কতু গো পিছলে রাম হাতত উজন্তি কারু চরণে আঙুঠি কৃষ্ণক দেখিতে কতু জনি যাই উঠি আর বাহু তনু পুর পিন্ধৈ নকৰে বিচাৰ মাৰ্গত মুকুত আৰু কংকালত হার রাম পিন্ধৈ শ্বেত নেত শাৰী কামে উত্ৰাবল ফুপখি ওপৰ কৰৈ অঞ্চলক তল আর তথাপি কৃষ্ণক পাইলে গোপিনীৰ অন্তৰ শুনিও কোৱাবে যেন আৰু পতন্তৰ তথাপিও তেওঁলোকে কিন্তু কৃষ্ণক
পালে যেনেকৈ নহওক কিয় যি ধৰণেই তেওঁলোকে নাযাওক কিয় ভগৱান কৃষ্ণক কিন্তু তেওঁলোকে পালে হে ৰাম ৰাম কৃষ্ণৰ নিমিত্তে কৰ্ম ভকতে কৰন্ত ও যদি ছিদ্ৰ পৰে মনে কৃষ্ণক স্মৰন্ত তথাপি সাফল কিঞ্চিত কনুহি বৃথা সিহিমত ভৈল হবে গোপিকাৰ কথা ঘৰ বাৰী এৰিয়া লমৰৈ ভূঞা ভুল নুশুনয় কেহু শাহু শহুৰৰ বল হে প্ৰভুসকল ভগৱানক পাবৰ কাৰণে শাস্ত্ৰত কিছুমান বিধি বিধান উল্লেখ কৰিছে মানে যিবিলাক বিধিগতভাৱে যিবিলাকে ভগৱানক ভজে যেনে ভগৱান বিষ্ণুক পৰিক্ৰমা কৰিবৰ কাৰণে 4 বাৰ প্ৰদক্ষিণ কৰিব লাগে লক্ষ্মীক প্ৰদক্ষিণ কৰিবৰ কাৰণে 3 বাৰ প্ৰদক্ষিণ কৰিব লাগে ঠিক তেনেকৈ শিৱক প্ৰদক্ষিণ কৰিবৰ কাৰণে শিৱ ভক্তসকলে মাত্ৰ আধা পাক পৰিক্ৰমা কৰে সম্পূৰ্ণ নকৰে কৰিব নালাগে মানে যিখিনি স্থানৰ পৰা পৰিক্ৰমা কৰিব আহি পিছফালে যিটো মানে ধাৰা বৈ গৈছে জলধাৰা সেইটো গংগা ধাৰা বুলি কয় সেইকাৰণে তাক অতিক্ৰম নকৰে তাৰ পৰা আকৌ উভতি আহে এইবিলাক এনে ধৰণৰ অনেক বিধি ভগৱানক পাবৰ কাৰণে নিৰূপণ হৈছে কিন্তু এই বিধি ভক্তসকলৰ কাৰণে নহয় প্ৰেমী ভক্তসকলৰ কাৰণে এনেকুৱা কোনো বিধি নাই তেওঁলোক অবিধি কিংকৰ সেইকাৰণে ভক্তসকলে ভগৱানৰ কৰ্ম কৰিবলৈ যাওঁতে ক'ৰবাত যদি ভুল হোৱা বুলি তেওঁলোকে ভাবে তেতিয়াহ'লে সেইখিনি সময়ত তেওঁলোকে কৃষ্ণ স্মৰণ কৰে আৰু তেওঁলোকৰ বিশ্বাস যে কৃষ্ণ স্মৰণ কৰিলে হোৱা সমস্ত অপৰাধৰ পৰা ভগৱানে মুক্ত কৰিব আজিও গোপীসকলে সেইটোকে ভাবিছে যে তেওঁলোকে যেহেতু ঘৰ দুৱাৰ স্বামী সম্পত্তি সকলো পৰিত্যাগ কৰিছে ইয়াত যদি ক'ৰবাত কিবা দুষ্কৃতি হৈছে কৃষ্ণ স্মৰণেৰে সকলো সামৰি ভগৱানক তেওঁলোকে প্ৰাপ্তি হ'ব আৰু সঁচাকৈ প্ৰাপ্তি হ'ল কাৰণ তেওঁলোকে যদি কোনোবাই বাধাও দিছে সুহৃদ সুদৰ সকলোৱে কাৰো বাধা তেওঁলোকে আজি গণনা কৰা নাই তেওঁলোকে কৃষ্ণই তেওঁলোকৰ চিত্ত এনেধৰণে বিমোহিত কৰিলে এনেধৰণে তেওঁলোকক আকৰ্ষিত কৰিলে তেওঁলোকে লহৰি গৈ ভগৱান কৃষ্ণক প্ৰাপ্তি মানে দেখিলে ৰাম বিমোহিত হুয়া সবে লৰে গোপিনী হৰি ভকতক যেন নলংঘে বিঘিনী আর আপদ নগনি হৰিত কৰ ৰতি এহি মতে ভৈলা গোপী সমস্তৰ গতি আর বাজ হইবে কত গোপী নপাইলা গৃহরে ও রাখিল দুয়ার বান্ধি স্বামী যে দেৱৰে আর করিবে নপাইলা মনোরথক সখাঙ্গ কৃষ্ণর বিরহে বনি দহে সর্বয়ঙ্গ হা কৃষ্ণ কৃষ্ণ আতি মুখে মাত্ৰ ৰয় কত উঠে বসয় কত পৃথিৱীত পৰয় কাৰ হুম নিশ্বাসয় আকুল কৰয় মন চক্ষু মুদি চিন্তয় প্ৰাণ কৃষ্ণৰ চৰণ ধ্যানত প্ৰভুক প্ৰায় প্ৰেমে আলিংগিল তা সম্বাৰ পৰম ভাৱনা উপজিল মিলিল আনন্দ ভৈলা সৰ্বাঙ্গে পুলক
ও ধারায় বহয়াতি নেত্ৰৰ লুতক কৃষ্ণৰ বিৰহ তাপে পাপ গৈলা ক্ষয় আলিংগনে ভৈলা ভোগ যত পুণ্যচয় কৃষ্ণক চিন্তন্তে কৰ্মবন্ধ ভৈলা ক্ষীণ এৰি তনু তেখনে কৃষ্ণত গৈলা লীন কিছুমান গোপীক স্বামী বা দেৱৰে দেখিলে যে ঘৰৰ পৰা চব মহিলাবিলাক ওলাই ওলাই দৌৰিবলৈ ধৰিছে সকলোৱে হাক বাধা কৰিছে কাৰো বচন তেওঁলোকে শুনা নাই কিছুমানে কি কৰিলে নিজৰ পত্নীসকলক ঘৰৰ ভিতৰতে ৰাখি বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰিলে তেওঁলোকৰ মনত ভাৱনা উৎপন্ন হ'ল যে মোৰ জীৱনত কৃষ্ণক দৰ্শনৰ সৌভাগ্য নিমিলিল মোৰ লগৰ গোপীসকল গ'ল কিমান আনন্দৰে তেওঁলোকে ভগৱানৰ মধুৰ মূৰ্তিক তেওঁলোকে দেখিব ভগৱানে তেওঁলোকক আলিংগন কৰিব ভগৱানে তেওঁলোকক অধৰামৃতেৰে চুম্বন কৰিব কৃপা হস্ত তেওঁলোকৰ শিৰত থব চিৰদিনৰ কাৰণে ভগৱানৰ দাসী হৈ যাব তেওঁলোকতকৈ আৰু সৌভাগ্য কোন হ'ব পাৰে এই সৌভাগ্যৰ পৰা মই বঞ্চিত হৈ গ'লো এই বুলি কেৱল কৃষ্ণ চিন্তা কৰি 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 তেওঁলোকে কান্দিব ধৰিলে তাত ভিতৰতে আৰু এনেকৈ কৃষ্ণময় ধ্যানত যেতিয়া নিমগ্ন হৈ গ'ল তেওঁলোকৰ ভাৱনা উৎপন্ন হ'ল বুলি কৈছে বৰ ডাঙৰ কথা কৈছে তেওঁলোকৰ কৃষ্ণ ভাৱনা উৎপন্ন হৈ গ'ল আৰু তাতেই তেওঁলোকে এই বৈষয়িক শৰীৰ পৰিত্যাগ কৰি তেওঁৰ আত্মা গৈ কৃষ্ণত লীন হৈ গ'ল যিটোক শ্ৰেষ্ঠ মুকুতি বুলি কৈছে লীন মুকুতি পঞ্চ প্ৰকাৰৰ মুকুতিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মুকুতিটোৱে হ'ল লীন ভগৱানৰ তাতে বিলীন হৈ যাব পৰা এই লীন মুকুতি তেওঁলোকৰ প্ৰাপ্ত হৈ গ'ল ঘৰৰ ভিতৰতে মন্দি কৰি থলে তাতেই লীন হৈ গ'ল লৰি যোৱা গোপীসকলতকৈ আগতেই তেওঁলোকে কৃষ্ণক প্ৰাপ্তি হ'ল তেওঁলোকৰ জীৱনত প্ৰভুসকল ভগৱানে সহজ সৰলভাৱে যিবিলাকে ভগৱানক ভজিছে তেওঁলোককহে আজিলৈকে প্ৰাপ্তি কৰাইছে সৰল মনেৰে যিবিলাকে ভগৱানক বৰ কৃত্ৰিমভাৱে ভগৱানক ভজাসকলে ভগৱানক প্ৰাপ্তি হোৱা নাই এখন ঘৰৰ এজন ল'ৰা আছিল খুব কি খাই ভাল পায় মানে ইমান খায় যে ঘৰৰ গোটেই খাদ্য একেলগে তাকেই লাগে ঘৰৰ মানুহ অতিষ্ঠ হৈ গ'ল ঘৰৰ মানুহে তাক ঘৰৰ পৰা উলিয়াই দিলে তই যা সঁচাকৈ যামনে অঁ যা সি কান্দি কান্দি গুচি গ'ল সন্ধিয়া আকৌ উভতি আহিলে কিয় আহিলে বোলে মই যোৱাৰ কাৰণে তোমালোকে কিজানি কিমান দুখত কান্দি আছা মই সেইকাৰণে আহিলোঁ সি নাই 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 আমি কোনেও কান্দা নাই দুখত আমি ভালহে পাইছোঁ তই যা বোলে ঘৰৰ পৰা গুচি আহিলে হৰি ৰাম কৃষ্ণ ৰাম মনক ভগৱানক স্মৰণ কৰি 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 আহি দেখিলে এখন ধুনীয়া আশ্ৰম সকলোৱে তাতে নাম জপ কৰি আছে আশ্ৰমৰ কৰ্ম সাধন কৰি আছে আশ্ৰমৰ অধিপতিজনক তেওঁ দেখিলে প্ৰণিপাত জনালে বোলে এইবিলাক কি হৈ আছে বোলে এইখন আশ্ৰম ইয়াত ঈশ্বৰৰ গুণানুকীৰ্তন হয় বোলে ময়ো কৰিব পাৰিমনে পাৰিবা খাবলৈ পাম নে নাপাম সেইটো প্ৰথম প্ৰশ্ন বোলে খাবলৈ পাবা ইয়াততো ভগৱানৰ কৃপাত সকলোৱে ইয়াতে নাম লৈ থাকে আৰু ভগৱানে ইয়াতে ক'ৰ পৰা আহে খাদ্য দ্ৰব্য আশ্ৰমত সবে খাব পাৰে বোলে একদম ভৰপূৰকৈ খাব পাৰিনে ইয়াত কোনেওতো বাধা নিদিয়ে বোলে তোমাৰ যিমান মন যিখিনি তুমি পাৰা খাব পাৰিবা ইয়াত কোনেও বাধা নিদিয়ে কিন্তু কি কৰিব লাগিব বোলে কেৱল ঈশ্বৰৰ কাম নাম ল'ব লাগিব আৰু আশ্ৰমৰ যিবিলাক কৰ্ম আছে তোমাৰ যিমানখিনি সামৰ্থ্য কৰিবা কোনোবাই যদি গো পালন কৰিব পাৰে গো পালন কৰিব কোনোবাই ঘাঁহ কাটিব কোনোবাই কৃষি কৰ্ম কৰিলে কৃষি আশ্ৰমৰ যিবোৰ কৰ্ম থাকে সেইবোৰ কৰিবা বোলে আজিৰ পৰা মই ইয়াতে থাকিম থাকিলে দেখিলে যে তাতে বৰ ধুনীয়াকৈ ৰচৈ ঘৰ পাকঘৰ আছে ভোগ ঘৰ আছে সকলোৱে ধুনীয়াকৈ ভোগ ৰান্ধে ভগৱানক ভোগ অৰ্পণ কৰে সেইবোৰ বিতৰণ কৰে
ভৰপেট যোনে যিমান খায় খাব দিয়ে, সি দেখিলেতো এইটো ভালেই। তে এদিন দেখিছে যে সিদিনাখন সকলোৱে কেৱল নাম জপি আছে, নাম জপ কৰি আছে, ৰন্ধা বঢ়াৰ প্ৰতি কোনো যোৱা নাই। ৰন্ধা বঢ়াৰ প্ৰতি কাৰো সিদিনাখন কাণ সাৰ নাই। তেওঁ গৈ সেই স্বামীজীক সুধিলে, আশ্ৰমৰ অধিপতি, স্বামীজী প্ৰণাম বোলে। বোলে আজি দেখোন ৰন্ধনৰ ফালে যোৱাৰ একো কোনো হেৰি নাই কাৰো, ঘটনাটো কি? তেতিয়া অধিপতিয়ে ক'লে যে আজি একাদশী ব্ৰত, গতিকে আজি আশ্ৰমত কোনেও নাখায়। আজি ভগৱানকো আমি ভোগ নিদিওঁ, যিহেতু আজি একাদশী, কোনেও নাখায়, অকল নামেই লৈ থাকে। বোলে মই কি কৰিম? বোলে তুমিও আজি তেনেকৈ থাকিব লাগিব, অন্যবিলাক যেনেকৈ আছে। হে গুৰুদেৱ, মোৰতো বেয়া হৈ যাব কথাটো। কি বেয়া হ'ব? মই যদি এনেকৈ একাদশীটো আজি পালন কৰিব লাগে, মই দ্বাদশী নেদেখিমেই চাগে, মই মৰি যাব লাগিব, মই খাবলৈ নাপালে মোৰ দিগদাৰ হৈ যাব। এইটোতো বেয়া কথা হ'ব। সেইকাৰণে কি কৰিলে, গুৰুৱে তেওঁৰ শিষ্যবিলাকক মাতি ক'লে, বোলে এওঁ বোলে নাখালে থাকিব নোৱাৰে, দিগদাৰ হৈ যাব, গতিকে তেওঁক খোৱা বস্তু অকণমান যোগাৰ দিয়া। তেওঁ এই নদীৰ পাৰত গৈ পেলাই তাত ৰান্ধি নিজে খাই গুচি আহিব, আশ্ৰমতো নহ'ব। কিন্তু গুৰুৱে তেওঁক এটা নিৰ্দেশনা দিছে যে তুমি ৰান্ধিবা, প্ৰথমতে ভগৱানক ভোগ লগাবা, তাৰপিছত ভগৱানৰখিনি দি যিখিনি অৱশিষ্ট ৰয় সেইখিনি তুমি খাবা। হ'ব। সেইমতে তেওঁ লৈ আহিছে সামগ্ৰী, নদীৰ পাৰত ৰান্ধিছে খুব ধুনীয়াকৈ ৰান্ধি। এতিয়াতে তেওঁ ভগৱানক কেনেকৈ ভোগ লগায় তেওঁতো নাজানে সেইবোৰ। তেতিয়া তেওঁ এনেই সেইখিনি আগবঢ়াই দি কিনে কৈছে যে প্ৰভু ৰাম, তুমি আহা আৰু মই বনোৱা এই ভোগখিনি তুমি গ্ৰহণ কৰা। হে প্ৰভু ৰাম, তুমি আহা, মোৰ এই ভোগখিনি তুমি গ্ৰহণ কৰা। সেইখিনিয়ে কৈছে। বহুত কোৱাৰ পিছতো দেখিছে যে ভগৱানটো নাহে। তেতিয়া তেওঁ কৈছে, হে প্ৰভু, আজি তুমি আহিবই লাগিব, আজি তুমি লঘোণে থাকিব লাগিব, কাৰণ আজি মন্দিৰতো ভোগ নিদিয়া যে একাদশীটো, গতিকে ময়ে মাত্ৰ তোমাৰ কাৰণে যোগাৰ কৰিছোঁ, গতিকে এইখিনি তুমি ল'বই লাগিব, তুমি আহা। এই বুলি কোৱাৰ পিছত তৎক্ষণাৎ প্ৰভু ৰাম সপত্নী কাষত, মানে জানকীক লৈ পেলাই সাক্ষাৎ প্ৰকট হৈ গ'ল তাৰ সন্মুখত। তেতিয়া তেওঁ দেখিছে যে প্ৰভু ৰাম কাষত পত্নী সীতা, মানে ভগৱানলৈও চাইছে আৰু ভোগলৈও চাইছে। কথাটো হ'ল কি, ভোগ তেওঁ দুজনৰ কাৰণেহে আনিছিলে যোগাৰ কৰি। এটা ভাগ ভগৱান, এজন ভগৱান আহিব আৰু এজন তেওঁৰ কাৰণে। এতিয়া ভগৱানে দুটা আহি পালে নহয়, দুজন। কি হ'ব এতিয়া তেওঁৰ অৱস্থা? ভগৱান ৰামে সুধিছে কি হ'ল? নাই নাই একো নহয় প্ৰভু। নহয় তথাপিও? নাই নাই একো নাই প্ৰভু, ভোগ। ভগৱানক তেওঁ সুধিছে যে প্ৰভু এটা কথা সুধো, অহা একাদশীটো তুমি আহিব লাগিব নহয়, মইতো ইয়াতে ভোগ বনাম তোমাৰ কাৰণে। কেইজন আহিবা মোক কথাটো ক'লে ভাল হয়, মানে মই সেইভাৱে যোগাৰটো কৰিম। হ'ব হ'ব, সেইটো সময়ে ক'ব। নহয় প্ৰভু, মই জানিলে না একো নাই, এই বুলি প্ৰভু গুচি গ'ল। পিছদিনা তেওঁ গুৰুক ক'লে যে গুৰুজী, তুমি এজন ভগৱানৰ কথা কৈছিলা, দুগৰাকী আহিছে, সপত্নী আহিছে, গতিকে আজি 3 জনৰ কাৰণে যোগাৰটো দিয়া, সেই বুলি ক'লে। 3 জনৰ কাৰণে যোগাৰ আনি পেলাই তেনেকৈ বনাইছে নদীৰ পাৰত। বনাই আকৌ সেই একে প্ৰাৰ্থনাটো নাজানে, ভগৱান আহা, আজি একাদশী, তুমি নহ'লে লঘোণে থাকিব লাগিব, উপবাসে থাকিব লাগিব, মই ৰান্ধিছোঁ, মোৰ ভোগখিনি তুমি স্বীকাৰ কৰা। ভগৱান আহিলে, ৰাম, সীতা আৰু লগত সিদিনাখন লক্ষ্মণ আহিছে। আজি আকৌ 3 জন। কৈছে এখেত কোন? বোলে মোৰ সৰু অনুজ লক্ষ্মণ। একদম নিজৰ নে প্ৰভু? বোলে একদম নিজৰে।
এখেতকতো আনা কথা আছিল জানো আজি মইতো সুধিছিলোঁ লক্ষ্মণে বোলে হ'ল আৰু কিনো ভক্তৰ ওচৰলৈ লৈ আহিলে আহিয়েনো এইটো নাই নাই একো নহয় একো নহয় আজিও ভোগৰ ফালে চাইছে আকৌ মানুহৰ ভগৱানৰ ফালে চাইছে কিনো হৈছে একো নহয় প্ৰভু পিছৰ একাদশীত তেওঁ গুৰুদেৱক কৈছে যে গুৰুদেৱ আজি অকণ বেছিকে দিয়া কাৰণ ভগৱানৰ একো ঠিক নাই কিমানজন আহে গতিকে গুৰুজী ভাবিলে ইনো সঁচাকে কৈছে নে এইবোৰ কথা এই অৰণ্যত ভগৱানক ভোগটো দি এইবোৰ ক'ৰবাত বিক্ৰী চিক্ৰী কৰে নেকি এনেকুৱা এটা ধাৰণা আৰু এইবিলাক সদায় এনেই ইমান লৈ গৈ আছে আৰু এনেও তাৰ জোখটো বেছিকে লৈ আহে সেইদিনাখন বেছিকে লৈছে গুৰুই ভাবিলে কি যে আজি মই ইয়াৰ পিছে পিছে যাম ইনো ক'ত সঁচাকে ভগৱানক কি কৰে আৰু সেইমতে বহুত বেছি পৰিমাণৰ সেইদিনাখন লৈ আহিছে লৈ আহি সেই গছৰ তলত নৈৰ পাৰতে থৈছে আজি এটা কাম কৰিছে তেওঁ আজি তেওঁ ৰন্ধা নাই এনেই সেইখিনিকে আগবঢ়াই দি ভগৱানক মাতিবলৈ আৰম্ভ কৰিছিলে প্ৰভু আহা মোৰ ভোগটো স্বীকাৰ কৰা সেইদিনাখন ভগৱান একদম দৰবাৰ লৈ আহি ৰেডি ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন হনুমান চব আহিছে কৈছে ক'ত ভোগটো ৰেডি হোৱা নাই কৈছে প্ৰভু মই ভাবিছোঁ এই কথাটো তুমি বা কিমানজন আনা মই সেইকাৰণে বনোৱা নাই গতিকে মই যোগাৰটো লৈ আহিছোঁ তুমি নিজেই ৰান্ধি খাব লাগিব আৰু প্ৰভু যোগাৰটো তুমি কৰা আৰু মই আছোঁ এই বুলি তেওঁ গছৰ তলত বহি থাকিলে ভগৱন্ত পুৰুষে মাতা জানকীক আজ্ঞা কৰিলে ভৰত হনুমান এইবিলাকে সহায় কৰিলে আই জানকী ৰান্ধিব সাক্ষাৎ লক্ষ্মী স্বৰূপা দেৱ ঋষি ব্ৰহ্ম ঋষিসকলে গম পালে তেওঁলোকো প্ৰসাদ ল'বৰ কাৰণে আহিলে চব বহুত আৰু তেওঁ গছৰ তলত চকু মুজি বহি আছে ভগৱানে কৈছে চকু মেলা আকৌ মই আহিছোঁ কৈছে কিনো চকু মেলিম প্ৰভু যিবোৰ যোগাৰ আনিছোঁ তুমি যিমান মানুহ লৈ আহিছা মোৰ ভাগলৈ আজিও দেখোন নাই গতিকে মই অনা বস্তু বেলেগে এনেকে খাই থাকিব মইনো ক'ত চাই থাকিব পাৰিম সেইকাৰণে চকুটো মুজি বহি আছোঁ ভগৱান হেন সময়তে গুৰু আহিছে গুৰুৱে কৈছে যে তুমিনো কাৰ লগত কথা পাতি আছা বোলে মই এই প্ৰভুৰ লগত সাক্ষাৎ গুৰু কৈছে মইতো দেখা নাই কাকো তেতিয়া তেওঁ প্ৰভু ৰামক কৈছে যে হে প্ৰভু মোৰ গুৰুদেৱ এয়া মোৰ গুৰুদেৱে আজি মোৰ প্ৰমাণ চাবৰ কাৰণে চাগে মোৰ পিছে পিছে আহিছে গতিকে মই যে তোমাক দেখিছোঁ মোৰ গুৰুদেৱে কিয় দেখা নাই তেতিয়া প্ৰভুৱে কৈছে যে মই তোমাৰ নিচিনা এনেকুৱা সহজ সৰল ভক্তসকলকহে দেখা দিওঁ বৰ পণ্ডিতসকলক নিদিওঁ দেখা এনেকুৱা সহজ সৰল তুমি ইমান সৰল তোমাৰ মনটো ইমান সৰল মনৰ তোমাৰ সেইকাৰণে মই তোমাক সাক্ষাৎ কৰিছোঁ আহি যে নহয় মোৰ আৰু এটা প্ৰাৰ্থনা তুমি মোৰ গুৰুদেৱক অলপ সময়ৰ কাৰণে হ'লেও সাক্ষাৎ কৰিব লাগিব দেখা দিব নহ'লে মোক অবিশ্বাস কৰিব গুৰুদেৱে তে তাৰ প্ৰাৰ্থনা শুনি ভগৱানে তেওঁৰ গুৰুকো সাক্ষাৎ কৰিছে আৰু গুৰু সাক্ষাৎ ভগৱান দেখি দণ্ডৱত প্ৰণিপাত কৰি অনেক স্তুতি কৰিছে কৰি কৈছে যে হে প্ৰভু যে মই ইমান দিনে জানিছিলোঁ যে গুৰুসকলৰ কৃপাত শিষ্যসকলে ভগৱান দৰ্শন পায় কিন্তু আজি মোৰ জীৱনৰ উল্টা হ'ল শিষ্যৰ কৃপাত মই গুৰুৱে আজি ভগৱান দৰ্শন পালোঁ পৃথিৱীত মই এই কথাটোকে ক'ব খুজিছোঁ যে বৰ বেছি আৰ্টিফিচিয়েল কৃত্ৰিমভাৱে যিসকলে ভগৱানক ভজনা কৰিবৰ কাৰণে প্ৰয়াস কৰে তেওঁলোকে ভগৱান প্ৰাপ্তি এইটো প্ৰশ্নবোধক কিন্তু আপুনি সহজ সৰল অন্তৰেৰে য'ত নেকি কিছুমান এনেকুৱা নজিৰ আছে মানে জগন্নাথ স্থানৰ এটি ঘটনা এজন সন্তই কোৱা শুনিছিলোঁ মই যে এগৰাকী আলৰ বুঢ়ী আই তেওঁ গোটেই জীৱন তাৰমানে তাতো ঘৰে ঘৰে জগন্নাথ পূজা কৰে প্ৰত্যেকে সৰুকে জগন্নাথ মন্দিৰ তেওঁ নিজে পালন কৰে তেওঁ কি কৰে একদম সোনকালে উঠি
আগতে তেওঁ জগন্নাথৰ খিচিৰি ভোগটো বনাই মেলি থৈ চব ধুই পখালি তেতিয়া গা পা ধুই আহিহে ভোগখিনি আগবঢ়ায়। তে এজন সজ্জনে দেখি পেলাই তেওঁ ক'লে যে আপোনাৰতো এইটো বহুত ভুল হৈছে। বোলে কি? বোলে তুমি এনেকৈ বাঁহী গাই তুমি খিচিৰি ৰান্ধানে? জগন্নাথৰ খিচিৰি স্নান কৰিব লাগে। ইছৰাম, তেতিয়াহ'লে মোৰতো ভুল হৈ আছে। পিছদিনা তেওঁ উঠিছে, স্নান কৰিছে, ধোৱা পখলা কৰিছে, কৰোঁতে দেৰি হৈছে, খিচিৰি ৰান্ধাটো দেৰি হৈছে, লৰালৰি হৈছে, নিমিলা অংক হৈছে, দিছে। সেইদিনাখন খিচিৰি জগন্নাথে গ্ৰহণ কৰা নাই। আৰু স্বপ্নাদেশ কৰিছে তেওঁ যে মই তুমি আগে পিছে যেনেকৈ ৰান্ধা মই তেনেকেই ভাল পাওঁ। তাৰমানে কি? মানে ভক্তি ৰাজ্যত বাহ্যিকতাতকে আভ্যন্তৰিক প্ৰতিক্ৰিয়াটোৰ হেৰিটোৰ বেছি। অৰণ্যত এগৰাকী নিঃকুলীয়া মহিলা আছিল যাৰ নাম সবৰী। জাতত তেওঁ নিঃকুলীয়া, মানে উচ্চ জাত নহয়। তেওঁ গুৰুৰ চৰণ সেৱাৰ বাহিৰে তেওঁৰ জীৱনত একো নাছিল। এদিন তেওঁ যিগৰাকী গুৰুৰ চৰণ সেৱাত ব্যস্ত থাকে, সেই গুৰুগৰাকী বৈকুণ্ঠী হ'ল, ব্ৰহ্মত লীন হ'ল। কিন্তু লীন হোৱাৰ আগে গুৰুৱে তেওঁক আশীৰ্বাদ কৰিলে যে তোমাৰ যি গুৰু সেৱা, এই গুৰু সেৱাৰ প্ৰতি মই সন্তুষ্টি হ'লোঁ, মই তোমাক এটা আশীৰ্বাদ কৰি থৈ যাওঁ। তোমাৰ এই গুৰু সেৱাৰ বলত সাক্ষাৎ শ্ৰীৰাম তোমাক এদিন সশৰীৰে সাক্ষাৎ কৰিব। সেই দিনটোলৈ তুমি অপেক্ষা কৰা। গুৰুৰ বাক্য সবৰীয়ে দৃঢ়ভাৱে ল'লে আৰু পিছদিনাখনৰ পৰা তেওঁ একদম পদূলিলৈকে ৰাতিপুৱাই সুগন্ধি পুষ্পেৰে তেওঁৰ যিটো ভঙা চিঙা ঘৰ, সেই ঘৰটোৰ ভিতৰলৈকে ভিন্ন ৰঙী সুগন্ধি ফুলেৰে তেওঁ সদায় পদূলিটো সজাই থয়, সদায়। আৰু অৰণ্যৰ পৰা বাছি মিঠা ফলবিলাক, বোলে মিঠা টেঙাটো বাচিবৰ কাৰণে উপায় কি? এচাকল খাই ল'ব লাগিব। এচাকল খাই যিটো টেঙা হয় সেইটো নানে, আৰু যিটো সুস্বাদু মিঠা ফল সেইটো গোটাই ৰামচন্দ্ৰলৈ ৰাখে। আৰু সদায় এনেকে তেওঁ একদম বৃদ্ধ হৈ গ'ল, মানে একদম বৃদ্ধ অৱস্থা পালে। কিন্তু এই কৰ্মটো তেওঁ কৰিবলৈ এৰা নাই। অন্যান্য ঋষিসকলে ইজনে সিজনক সুধিলে কয় যে কোননো এখেতে, কি কৰে এইবিলাক? পাগল, এজনী পাগলী। ভগৱান ৰাম বোলে সশৰীৰে, কোনদিনা ভগৱান সশৰীৰে তেওঁৰ ঘৰলৈনো আহিব? এই কথা ক'লেও নুবুজে, বুজালেও নুবুজে, কিন্তু সদায় এইটো কাম তেওঁ কৰি থাকে। আৰু গতিকে আৰু মগজুত যিটো খেলিছে সেইটোকে কৰি থাকে, কিনো হ'ব। মানুহৰ দৃষ্টিত সবৰী এগৰাকী পাগলী। এইবিলাক পগলাৰ কৰ্ম। ভগৱান আহিব, ইমান দৃঢ় বিশ্বাস। সেইকাৰণে কৈছে সুদৃঢ় বিশ্বাসে ভগৱানৰ ওচৰত আত্মসমৰ্পণ হ'বৰ কাৰণে সুদৃঢ় বিশ্বাসৰ প্ৰয়োজন আছে। দৃঢ়ও নহয়, সুদৃঢ়ভাৱে তেওঁ মানি লৈছে যে ভগৱান তেওঁৰ ওচৰলৈ আহিব, আৰু তেওঁ সেই দিনটোলৈ বাট চাই আছে। আৰু সঁচাকে প্ৰভু ৰাম, অনুজ লক্ষ্মণ, সীতাৰ অন্বেষণ কৰি সেই অৰণ্যত প্ৰৱেশ কৰিলে। আৰু সুগন্ধি পুষ্পেৰে সুসজ্জিত সেই পৰ্ণকুটিৰ যিটো ভঙা চিঙা ঘৰ, সেইটোলৈ ৰাম প্ৰৱেশ কৰি দিলে এদিন। তেওঁৰ হেঁপাহ সেইদিনাখন পূৰ। যে দেখিছে যে প্ৰভু ৰাম সুগন্ধি পুষ্পৰে খোজকাঢ়ি আহিছে, তেওঁৰ পদুম ফুলৰ নিচিনা সুকোমল চৰণ যুগল, সবৰীয়ে সেইদিনাখন কান্দি চকুৰ পানীৰে তিয়াই দিছে। আৰু কোনো বিশেষ বেলেগ পানীৰ আৰু প্ৰয়োজন নহ'ল ভগৱানৰ চৰণ তিয়াবৰ কাৰণে। আনন্দৰ অশ্ৰুধাৰা জল এনেধৰণে নিগৰিত হ'ল যে সবৰীয়াৰ চকুৰ পানীৰে প্ৰভু ৰামৰ চৰণ তিয়াই প্ৰভু ৰামক
সাদৰি আনিলে আৰু তেওঁৰ ভঙা চিঙা ঘৰতে বহিবলৈ দিলে আৰু নিত্যকৰ্ম যিটো অৰণ্যৰ পৰা বাছি বাছি অনা এচাকল এচাকল খাই অনা সেই ফলখিনি প্ৰভু ভগৱানৰ চৰণত ভোগ হিচাপে আগবঢ়ালে যে প্ৰভু তুমি মোৰ গুৰুৰ বাক্য সাৰ্থক কৰি মোৰ জীৱন ধন্য কৰিবৰ কাৰণে তুমি সাক্ষাৎ মোৰ গৃহত আহি উপস্থিত হ'লা গতিকে তোমাৰ কাৰণে এইখিনি মিঠা ফল থৈ দিছোঁ তুমি গ্ৰহণ কৰা কিন্তু অনুজ লক্ষ্মণে দেখিলে যে প্ৰত্যেকটা ফলতে দাঁতৰ চিন মানে দাঁতেৰে কামুৰি খোৱাৰ চিন এটাও ফল মানে ভাল ফল তাত নাই আৰু সেইকাৰণে লক্ষ্মণে আই খবৰীক অত্যন্ত বিনম্ৰভাৱে কৈছিল যে হে আই তুমি যাক ভোগ লগাইছা তেওঁ অযোধ্যাপতি দশৰথৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰাম ৰাজকুমাৰ কিবা কাৰণত দৈৱক্ৰমাত তেওঁ অৰণ্যবাসী হৈছে হ'লেও তেওঁৰ এইটো অৱস্থা হোৱা নাই যে তেওঁ কাৰোবাৰ জুঠা বস্তু খাব মই তেওঁৰ লগত আছোৱে দেহৰক্ষী হিচাপে গতিকে মই তেওঁৰ চৰণত এই অৰণ্যত থকা সুস্বাদু ফল মই ঢেৰ লগাই দিব পাৰোঁ এতিয়াই গতিকে তোমাৰ এই জুঠা ফলখিনি মোৰ দাদাক তুমি দিব নালাগে ৰামচন্দ্ৰই অনুজ লক্ষ্মণক বাধা দিলে দি ক'লে যে ক'বলৈ দিয়াচোন তেওঁ কি ভাৱনাৰে দিছে তেতিয়া তেওঁ কৈছে যে এইটো মোৰ ভুল হ'ল হে অনুজ মই ভবাই নাছিলোঁ এই কথাটো মই সেইটো কথা ভাবিলোঁ যে কেনেবাকৈ যদি টেঙা ফলটো মোৰ প্ৰভুৱে খালে তেওঁ খুব কষ্ট পাব সেই কষ্টটো লাঘৱ কৰিবৰ কাৰণে সেই টেঙাখিনি ময়ে সহ্য কৰি মিঠা যিখিনি ফল সেই ফলখিনিক মই আচলতে নিৰ্বাচিত কৰি ৰাখিছিলোঁ যাতে মোৰ প্ৰভুৱে খাবলৈ অসুবিধা নাপায় ৰামচন্দ্ৰই পৰম তৃপ্তিৰে খবৰীয়াৰ সেই জুঠা ফল পৰম তৃপ্তিৰে ভক্ষণ কৰিছে লক্ষ্মণক কৈছে হে লক্ষ্মণ মোৰ ভক্তিত বাহ্যিকতাৰ কোনো স্থানেই নাই তাৰ যদিও ফলখিনি বাহ্যিকতাত জুঠা কোনোবাই কামুৰি থোৱা কিন্তু তাৰ যিটো অন্তৰ্নিহিত যিটো ইচ্ছা তেওঁৰ মানসিকতা সেইটো ইমানেই উত্তম যিটো ভাবিব নোৱাৰে আপুনি গতিকে আমিবিলাকে আজিৰ তাৰিখত একবিংশ শতিকাত বা বিজ্ঞান প্ৰযুক্তিবিদ্যাই গিজাই থকা সময়ত আমাৰ মনবিলাকো আজিকালি ইমান আৰ্টিফিচিয়েল হৈছে যে আমাৰ নামঘৰৰ মজিয়াবিলাক মাটিৰ মজিয়াৰ পৰা টাইলছ লাগিছেগৈ মই কালি এটা কথা অনুভৱ কৰিছোঁ দেই মোৰ বাস্তৱ উদাহৰণ মোৰ জীৱনৰ এটা মই আপোনালোকক দিওঁ কালি আছিল নে পৰহি আছিল জীৱন পৰহি গুৱাহাটীত এভাগ নামঘৰত ধেমাজিৰ পৰা শৰণ প্ৰাৰ্থী কিছু আহিছিলে তেওঁলোকক মই শৰণ দিছোঁ নামঘৰটো এনেকুৱা টাইলছ লগোৱা প্ৰচণ্ড ঠাণ্ডা বতাহ বৈ আছে দণ্ডৱত যেতিয়া কৰোৱা হৈছে শৰণ বাক্যত মই অনুভৱ কৰিছোঁ যে যথেষ্ট কষ্ট পাইছে মানুহখিনি কিন্তু আমাৰ সত্ৰৰ এই কীৰ্তন ঘৰৰ মজিয়া আজিও মাটিৰ মজিয়া যিমান ঠাণ্ডা হ'লেও মাটিত যেতিয়া মানুহ এজনে শুই দিয়ে দণ্ডৱত হৈ যায় মাটিৰ এনেকুৱা এটা অদ্ভুত গুণ যে সেই শৰীৰৰ উত্তাপটোৰ লগত মাটিখিনি উত্তাপিত হৈ যায় তেতিয়া মাটিৰ সংস্পৰ্শই মানুহজনক পীড়া নকৰে যন্ত্ৰণা নিদিয়ে কিন্তু এই টাইলছত যদি আপুনি আধা ঘণ্টা বাগৰি থাকে বা বহি থাকে তেতিয়া ই কি কৰিব আপোনাৰ শৰীৰটো এনেকুৱা জঠৰ কৰি তুলিব যিখিনি জেগাত মানে লাগি থাকে সি ঠাণ্ডা পৰি কিন্তু মাটিত বহাৰ লগে লগে কঠ এখন পাৰি যেতিয়া আপুনি মাটিত বহিব শৰীৰৰ উত্তাপটোৱে মাটিখিনিৰ উত্তাপটোক এনেকুৱাকৈ মিশ্ৰিত কৰি তোলে আৰু সুন্দৰকৈ সেইখিনি বহিব পৰাকৈ উপযোগী হৈ থাকে তো